বিদ্যালয়খনৰ নাম বঙ্গেশ্বৰ প্ৰাথমিক বিদ্যালয় কলিয়াবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত এখন বিদ্যালয়। আমাৰ বিদ্যালয়খনত মানে মাটিৰ পৰিমাণ নিচেই কম, বৰ্তমান 17 লেচা মাটি। ইয়াতে আপোনাৰ বিদ্যালয়খন তেতিয়াৰ দিনতে যদিও বনাইছিলে, কিন্তু বৰ্তমানৰ পৰিপ্ৰেক্ষিতত আজিকালি শিক্ষা পদ্ধতি সলনি হৈছে, গতিকে সেই পৰিমাণে বিদ্যালয়ৰ যিটো মানে শ্ৰেণীকোঠাৰ আমাৰ যি অভাৱ, সেই অভাৱৰ কাৰণে আমি পাঠদান কাৰ্যত বহুতো বাধাৰ সন্মুখীন হ'বলগীয়া হৈছে। আৰু ছাত্ৰ ছাত্ৰী যথেষ্ট আছে, বৰ্তমান 170 জন ছাত্ৰ ছাত্ৰী, আৰু তাৰ ওপৰতে আমাৰ শিক্ষকো কম, 5 জন শিক্ষক শিক্ষয়িত্ৰী বৰ্তমান আছে। গতিকে শ্ৰেণীকোঠাৰ অভাৱৰ কাৰণে আমি পাঠদান কৰাটো মানে আমাৰ বাধা আহিছে, লগতে ছাত্ৰ ছাত্ৰীও পাঠ গ্ৰহণত যথেষ্ট বাধাৰ সন্মুখীন হৈছে। হুলস্থুলীয়া এটা পৰিৱেশ হৈ যায়, যিহেতু কণ কণ শিশু তেখেতলোক, আৰু সেইকাৰণে তেওঁলোকে কেতিয়াবা হয়তো আমাৰো এনেকুৱা লাগে যেন আমি পঢ়ুৱাই থকা যদি তেওঁলোকে ভালদৰে আয়ত্ব কৰিব পৰা নাই, তাৰ কাৰণে মানে ছাত্ৰ ছাত্ৰীৰ বেছি লোকচান হৈছে। আৰু আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ জৰিয়তে অনুৰোধ জনাওঁ, যিহেতু মাটিৰ পৰিমাণ কম, আমাৰ বাউণ্ডেৰী ৱালৰ ব্যৱস্থাও নাই। চাৰিটা শ্ৰেণীকোঠা হোৱাৰ কাৰণে এটা হুলস্থুলীয়া পৰিৱেশ হয়। যিটো শ্ৰেণীত পঢ়ালে সেইটো শ্ৰেণীত মানে ছাত্ৰ ছাত্ৰীয়ে নুশুনে, তাৰ ফলত তেওঁলোকৰ বুজাৰ অসুবিধা হয়। আমি যিটো শিক্ষকে যিমানেই কষ্ট নকৰক তেওঁলোকক বুজি নাপায়, কাৰণ নুশুনে, ওচৰখিনিয়ে নুশুনে। এইটো এটা ডাঙৰ সমস্যা হৈছে। আমি কষ্ট কৰিও এইটো আমি বিফল হৈ গ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।